এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। ৰাজ্যত পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু। নগাঁৱৰ সামগুৰিৰ বৰদল গাঁৱত মৃত্যু এটা বন্যহস্তীৰ। বন্যহস্তীৰ মৃত্যুৰ কাৰণ বৰ্তমানলৈও জানিব পৰা হোৱা নাই। ঘটনাস্থলীত উপস্থিত বন বিভাগৰ লোক। ঘটনাস্থলীত পশু চিকিৎসকৰ দল উপস্থিত হোৱাৰ পিছতহে জানিব পৰা যাব বন্যহস্তীৰ মৃত্যুৰ কাৰণ। নগাঁৱৰ বিভিন্ন প্ৰান্তত দ্ৰুত গতিত বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। বনৰীয়া হাতীৰ আক্ৰমণত কেতিয়াবা যদি মৃত্যু হৈছে নিৰীহ লোকৰ, আন কেতিয়াবা বিভিন্ন কাৰণত মৃত্যু হৈছে বনৰীয়া হাতীৰ। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ আহি এনেদৰে মৃত্যু হৈ আহিছে বনৰীয়া হাতীৰ। এইখিনি আমগুৰি বৰদল আমগুৰি পৰে। এই LP স্কুলৰ বৰদলৰ যিখন বিদ্যালয় প্ৰাথমিক বিদ্যালয় তাৰ সন্মুখতে বন্যহস্তী এটা এয়া মৰি পৰি আছে। ৰাতিপুৱা প্ৰত্যক্ষদৰ্শীয়ে দেখা পাই বিভাগীয় মানুহ হয়তো ফোন কৰিছে, আছে তেওঁলোক। এতিয়া ডক্তৰ আহি আছে, পোষ্টমৰ্টম হ'ব, তেতিয়াহে সঠিককে গম পোৱা যাব। কাৰেণ্টৰ লাগি মৰিছে নেকি সেইটো একজেক্টলি ক'ব পৰা নাযাব, যিহেতু ওচৰে পাজৰে কাৰেণ্টৰ কোনো হেৰি নাই। আমি দেখিছো হাতীটো ফ্ৰণ্টতে সেয়া এডাল গছো আছে, হয়তো খেদি অহাত খুন্দা মাৰি কাৰণ চকু দি আৰু নাকেদি তেজ ওলাই আছে। আমি সন্দেহ সেইটোৱে কৰিছো। এতিয়া প্ৰকৃত কথাটো ডক্তৰে পোষ্টমৰ্টম কৰিলেহে গম পোৱা যাব যে কাহিনীটো কি। নাই, তেনেকুৱা নহয়। ইয়াত হাতী যুদ্ধ আমি দেখিছো, দিনত হাতী খেলিও থাকে, ধেমালি কৰি থাকে। তেনেকে হাতীয়ে যুদ্ধ হোৱা দেখা নাই আৰু নহয়ও বোধ কৰো। তেনেকুৱা বেলেগ জাকৰ হাতী আহিলে কেতিয়াবা হোৱা হয়। ইয়াত বন্যহস্তীয়ে কিমান দিনৰ পৰা উপদ্ৰৱ এইদৰে? মোটামুটি আপোনাৰ 15-20 বছৰ ওপৰৰ পৰাই উপদ্ৰৱ চলিয়ে আছে। এতিয়া আমাৰ হাতী আৰু মানুহ আমি বেলেগ বুলি নাভাবো, একেলগে বাস কৰাৰ নিচিনা হৈছে। কাৰণ দিনতে দুপৰীয়া 2-3টাতে খেলি ধেমালি কৰি থাকে। বন বিভাগ ইয়াৰ পৰা হাতী খেদাই নিয়াত ব্যৰ্থ কিয়? বন বিভাগ ব্যৰ্থ হৈছে তেওঁলোকৰ কৰ্মচাৰী কম। প্ৰথম কথা, যিমানখিনি কৰ্মচাৰী ইয়াত প্ৰয়োজন আছিলে সেই অনুপাতে নাই। আজি বৰদলত যদি খেদি থাকে, আকৌ গেন্ধালীয়ে ফোন কৰে, তেওঁলোক গেন্ধালীলৈ যাবলগীয়া হয়। আকৌ গেন্ধালীত খেদি আছে, পদুমণিয়ে ফোন কৰে, পদুমণি। একেটা পাৰ্টিয়ে 5জন বা 6জন ব্যক্তিয়ে এই বৃহৎ এলেকাটো ৰক্ষণাবেক্ষণ এতিয়াতো সম্ভৱ নহয়। বন বিভাগ সম্পূৰ্ণ ব্যৰ্থ। বিগত 4টা বছৰে প্ৰায় 10টাতকৈ অধিক বন্যহস্তীৰ মৃত্যু হৈছে। তাৰ সুফল একো নাপায়, কাৰণ প্ৰতিটো বছৰে হাতী মৰিয়ে থাকে। হয়, ইয়াতে কাৰণবিলাক বেলেগ বেলেগ। এতিয়া চাওক, আজি অলপ দিনৰ আগত ইচ্ছাকৃতভাৱে মানুহে কাৰেণ্ট লগাই মাৰিছিলে। সেইটো আপোনালোকে নিউজো আহিছে, তেওঁলোকৰো অপৰাধী হিচাপে স্বীকৃতিও পাইছে। গতিকে আৰু কিবা কাৰণত মৰে, কেতিয়াবা বিষক্ৰিয়া বস্তু খায়ো মৰা দেখা যায়। এতিয়া আজিও আমাৰ তেনেকুৱা এটা সন্দেহ হৈছে, কাৰণ এইটো এলেকাতে গোটেই আদিবাসী মানুহ, ইয়াতে মৎস্য বনোৱা যায়। সেইটো ট্ৰেডিচনেল যিটো থাকেই। মেৰা চেৰা পেলাইছে, হয়তো তেনেকুৱা মেৰা বিষাক্ত হৈ খায়ো মৰিব পাৰে। সম্ভৱ একো ক'ব নোৱাৰি এতিয়ালৈকে। আৰু হয়তো গছডাল দেখিছে, গছডালতো খুন্দা মাৰিব, হয়তো ক'ৰবাত কাৰেণ্টৰ শ্বৰ্ট লাগি আহিও মৰিব পাৰে। তেনেকুৱা ধৰণৰ হ'ব পাৰে। এতিয়া মেইন কথাটো হৈছে পোষ্টমৰ্টম কৰিলেহে গম পোৱা যাব ইয়াৰ আচল ৰহস্যটো কি। বৰদল দীপা হাতী এটা মৰিছে, ইয়াতে পৰি আছে হাতীটো। এই যোৱা ৰাতি একো গম পোৱা নাই কেনেকে কি হৈছে। মুকলি জেগাত মৰি আছেতো, কেনেকে গম পাম এতিয়া কেনেকে কি। ফৰেষ্টৰ লোক আহিছে, ফৰেষ্টাৰে চোৱা চিতা কৰিছে আৰু কিবা ডক্তৰ মাতিছে, পোষ্টমৰ্টম কৰাৰ কথা কৈ আছে। আগতেও ইয়াত হাতী কিবা মৰিছিল নেকি? আগতে সিফালে গেন্ধালীত মৰিছিলে আগতে। ইয়াত বন্যহস্তী কিমান দিনৰ পৰা আছে? ইয়াত দিনে ৰাতিয়ে থাকে ক'ব গ'লে। ইয়াত দিন বাৰ কথা নাই, ইয়াত বহুতেই আছে থকাটো। বহুত আছে। ৰাতিও এনেকে আপোনালোকে গম পাইছে বন্যহস্তী অহা? ৰাতি আহিয়ে থাকে, দিনতে ওলাই আৰু ৰাতি কি কথা ক'ম। এইটো বৰ সৰু পোৱালি নেকি? নাই, ডাঙৰে। ডাঙৰ। ঠিক আছে। নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, সুহানা লাইভ।